বিটিআর চুক্তি আজিৰ দিনতে 2020 চনত হৈছিল গতিকে আজি 5 বছৰ পূৰ্ণ হ'ল যেতিয়া বিটিআর চুক্তি হ'ল তাৰ পাছত বিটিআৰৰ প্ৰশাসন আমাৰ শ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া হাতত ল'লে তেতিয়াৰ পৰা এই বিটিআৰ অঞ্চলত শান্তি ঘূৰি আহিছে গতিকে সকলোৰে মাজত ভাতৃত্ববোধ সম উন্নয়ন বিকাশ এইবোৰ হৈ আছে গতিকে এই বাৰ্তাটো আমি জনসাধাৰণৰ ওচৰত প্ৰেৰণ কৰি যাতে বিটিআৰত শান্তি আহিছে সকলোৱে ভালদৰে মিলা প্ৰীতিৰে ইউনিটিভাৱে লগ লাগি আকৌ বিটিআৰক ভাৰতবৰ্ষৰ ভিতৰতে নহয় বিশ্বৰ ভিতৰতে এজন সৰ্বশ্ৰেষ্ঠ অঞ্চল কৰাৰ কাৰণে আজি এই ৰেলীখন আহ্বান কৰা হৈছে কিমান বাইক হ'ব ইয়াত 500 বাইক হ'ব 500 বাইক হ'ব ইয়াত বিভিন্ন আমাৰ 15টা প্ৰাইমাৰী আছে এই 15টা প্ৰাইমাৰীৰ পৰা প্ৰত্যেক প্ৰাইমাৰী বুথৰ পৰা ইয়াত আমাৰ যেটো কেন্দ্ৰৰ পৰা যে নিৰ্দেশ সেই নিৰ্দেশ মতে আমাৰ 500 দিয়া হৈছিল আমাৰো 500 বাইক ৰেলী ইয়াত হ'ব আজি ইয়াৰ পৰা আমি পোনে নিকাশী হাইস্কুল নিকাশী হাইস্কুলৰ কাষেৰে অকণমান গৈ চাৰিআলিৰ পৰা আকৌ আমি উত্তৰমুৱা হৈ নিকাশী বাজাৰৰ পৰা এনেকৈ ঘূৰি আহি কৈৰিচুকৰ পৰা দুমনিৰ পৰা চৰাইমাৰী আৰু থমনাত আমাৰ এণ্ডিং হ'ব তাত সভা আকাৰে আমি সভা পাতিম তাৰ পিছত লঘু আহাৰ গ্ৰহণ কৰি আমি সবে এৰাই দিম নতুনকৈ আজি কি মেছেজ দিব আজি ৰাইজক মই মেছেজ ইটোৱে দিব বিচাৰোঁ চাওক যিহেতু ইয়াত শান্তি ঘূৰি আহিছে শান্তি অহা মানে হ'ল প্ৰগতি হয় কেতিয়া ইউনিটি সমবিকা গতিকে সকলোৱে এই যিটো বিটিআৰত শান্তিটো স্থাপন হৈছে এই শান্তি স্থাপনটো যাতে পৰৱৰ্তী দিনত কোনো বিঘ্নিতি নহয় সকলোৱে ভাতৃত্ববোধেৰে একেলগে কাম কৰি যাতে ইয়াক আকৌ আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে সকলোৱে যাতে কাম কৰে সেইটোৱে মই ৰাইজক আহ্বান কৰিব বিচাৰোঁ আজি আমি ইয়াত মছলপুৰ সমষ্টিত এটা বাইক ৰেলী আমি ইয়াত অনুষ্ঠিত কৰিছোঁ বিটিআৰ পিছ একত 5 বছৰ সম্পূৰ্ণ হ'ল আজিৰ তাৰিখত 2020 চনৰ 27 জানুৱাৰী তাৰিখে ভাৰত চৰকাৰ অসম চৰকাৰ নিখিল বড়ো ছাত্ৰ সন্থা আৰু NDFB মাজত এখন শান্তি চুক্তি স্বাক্ষৰিত হৈছিলে যিখনক আমি বিটিআৰ শান্তি চুক্তি হিচাপে ইয়াত চিহ্নিত হৈছিল আৰু এই শান্তি চুক্তিখনৰ আজি 5 বছৰ সম্পূৰ্ণ হ'ল আৰু এই 5 বছৰ সম্পূৰ্ণ উপলক্ষে সেলিব্ৰেশন কৰাৰ কাৰণে ইয়াত বাইক ৰেলী অনুষ্ঠিত কৰা হৈছে আৰু এই বিটিআৰ শান্তি চুক্তিখনে আমাৰ বিটিআৰ বাকীৰ কাৰণে এটা আশাৰ বতৰা কঢ়িয়াই লৈ আহিছে যে ইয়াত ইতিমধ্যে বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত আমাৰ বিটিআৰত সম্পূৰ্ণভাৱে শান্তি স্থাপন হৈ গ'ল আৰু এই শান্তিয়ে আমাৰ বিটিআৰ বাকীৰ জনসাধাৰণৰ মাজত এটা আশা আৰু আকাংক্ষা কঢ়িয়াই লৈ আহিছে আৰু তাৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ জ্ঞাপন কৰিছোঁ আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই বিটিআৰ চৰকাৰৰ উদ্যোগতে ইয়াত বাইক ৰেলী উলিওৱা হৈছে যাতে 5 বছৰ সম্পূৰ্ণ হ'ল আৰু এই 5 বছৰৰ সম্পূৰ্ণ উপলক্ষে মছলপুৰ সমষ্টিত বুলি নহয় আমাৰ মছলপুৰ জিলাৰ অন্তৰ্গত 4টা ককলাবাৰী দিহিৰা বাগানপাৰা আৰু মছলপুৰ 500 বাইক টোটেল 2000 বাইক ৰেলী উলিওৱা হ'ব প্ৰতিটো সমষ্টিত 500 কৈ বিটিআৰ শান্তি চুক্তিৰ যিসমূহ দফা এই দফাসমূহ সফলৰূপে কাৰ্যক্ষেত্ৰত ৰূপায়ণ হৈছে নিশ্চয় ক'ব লাগিব কাৰণ প্ৰথম কথাই হৈছে কি যে যোৱা আগৰ সময়ছোৱাত বিটিআৰত যেহেতু ইয়াত মানে শান্তি নাছিল অশান্তি জৰ্জৰ এটা অঞ্চল বুলি সকলোৱে কৈ পৰিছিল আৰু ইয়াত মানুহৰ জীৱন সম্পত্তিৰ নিৰাপত্তা নাছিল মানুহৰ মাজত সমন্বয় ভাতৃত্ববোধ নাছিলে মানুহে ইয়াত ভয়ে বাস কৰি থাকিব লগা আছিল হত্যা হিংসা এইবিলাক হৈ আছিল কিন্তু বিটিআৰ চুক্তিৰ স্বাক্ষৰ হোৱাৰ পিছত ইয়াৰ এটা যিটো এটা পৰিৱৰ্তন সঁচাই ইয়াত যি এটা শান্তি আহিল মানুহৰ মাজত থকা ভয় শংকা যি নাইকিয়া হৈ গ'ল আৰু ইয়াত থকা
আমাৰ যিটো সমন্বয় নোহোৱা আছিল সেই সমন্বয় আমাৰ ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় ঘূৰি আহিল, বন্ধুত্ববোধ হ'ল, ভাতৃত্ব গঢ়ি উঠিল। গতিকে আমি ক'ব লাগিব যে বিটিআৰ চুক্তিখন হোৱাৰ কাৰণে ইয়াত শান্তি ঘূৰি আহিছে আৰু এই শান্তিয়ে আমাক এটা নতুন আশাৰ বতৰা আমাক কঢ়িয়াই আনিছে আমাৰ মাজলৈ।